Welcome to my channel Learn Math. আমি আজি চাম দশমমান শ্ৰেণীত ইকোনমিটিৰ অধ্যায়টোৰ অনুশীলনী 8.2 3 নম্বৰ প্ৰশ্নৰ পৰা 3 নম্বৰ একত দিছে যদি tan of a plus b is equal root over 3 আৰু tan of a minus b is equal 1 by root over 3 a plus b ৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু বা সমান আৰু a b তকৈ ডাঙৰ তেন্তে a আৰু b নিৰ্ণয় কৰা সমাধানত লিখিলো দিয়া আছে tan of a plus b is equal root over 3 দিয়াটো লিখি ললো This implies tan of a plus b is equal. আমি জানো যে tan 60 ডিগ্ৰী is equal root over 3 গতিকে root over 3 ঠাইত tan 60 ডিগ্ৰী পাতিলো যদি tan of a plus b is equal tan of 60 ডিগ্ৰী হয় তেন্তে a plus b is equal 60 ডিগ্ৰী হ'ব বা tan দুয়োফালে কেনসেল গ'ল a plus b is equal 60 ডিগ্ৰী পালো ইয়াক সমীকৰণ 1 দিলো আকৌ দিয়া আছে tan of a minus b is equal 1 by root over 3 This implies tan of a minus b is equal আমি জানো যে tan 30 ডিগ্ৰী ইকুৱেল 1 by root over 3 গতিকে 1 by root over 3 ঠাইত tan 30 ডিগ্ৰী পাতিলো যদি tan of a minus b is equal tan 30 ডিগ্ৰী হয় তেন্তে a minus b is equal 30 ডিগ্ৰী হ'ব বা tan দুইফালে কেনসেল গ'ল a minus b is equal 30 ডিগ্ৰী পালো ইয়াক সমীকৰণ 2 দিলো এতিয়া আমি এই সমীকৰণ 1 আৰু 2 ৰ পৰা a আৰু b ভ্যালু নিৰ্ণয় কৰিব লাগে এতিয়া সমীকৰণ 1 আৰু 2 যোগ কৰি পাওঁ a plus b এক নম্বৰ সমীকৰণৰ লেফট সাইডে আছে a plus b পাতিলো প্লাস 2 নম্বৰ সমীকৰণ লেফট সাইডে a minus b আছে a minus b পাতিলো ইজ ইকুৱেল এক নম্বৰ সমীকৰণৰ সোঁ সাইডে আছে 60 ডিগ্ৰী পাতিলো 2 নম্বৰ সমীকৰণৰ সোঁ সাইডে আছে 30 ডিগ্ৰী প্লাস 30 ডিগ্ৰী হ'ল এতিয়া প্লাস b মাইনাস b কেনসেল গ'ল এটা a আছে এটা a দুটা a হ'ল টুৱাইস a ইজ ইকুৱেল 60 ডিগ্ৰী প্লাস 30 ডিগ্ৰী ইকুৱেল 90 ডিগ্ৰী এতিয়া 2 ইনটু হৈছে a লগত গতিকে ইপিনে লৈ গ'লে ডিভাইড হৈ যাব সমান চিহ্ন ইপিনে গ'লে দিস ইমপ্লাইজ a is equal 90 ডিগ্ৰী ডিভাইডেড বাই 2 হ'ল দিস ইমপ্লাইজ a is equal 90 ডিগ্ৰী 2 ডিভাইড কৰিলে 45 ডিগ্ৰী পালো এটাকে a equal 45 ডিগ্ৰী পালো এতিয়া a মান পোৱাৰ লগে লগে যিকোনো এটা সমীকৰণত আমি a ৰ মান বহাই দিলে b মান পাই যাম এতিয়া 1 নম্বৰ সমীকৰণত a ৰ মান পাতি পাওঁ 1 নম্বৰ সমীকৰণ পাতিলো a plus b equal 60 ডিগ্ৰী আছিল ইয়াত a ঠাইত 45 ডিগ্ৰী পাতিলো প্লাস b is equal 60 ডিগ্ৰী বাকিখিনি একে ৰাখিলো এতিয়া আমাক b ৰ ভ্যালু লাগে গতিকে b টু লেফট সাইডে ৰাখি বাকিখিনি সোঁ সাইডে লৈ গলো b is equal 60 ডিগ্ৰী তো আছে সমান চিহ্ন ইপিনে 45 ডিগ্ৰী তো ইপিনে প্লাস হৈছিল ইপিনে গ'ল মাইনাস হৈ গ'ল মাইনাস 45 ডিগ্ৰী দিস ইমপ্লাইজ b is equal 60 ডিগ্ৰী পা 45 ডিগ্ৰী গলে 15 ডিগ্ৰী পালো এটাকে a equal 45 ডিগ্ৰী পালো b equal 15 ডিগ্ৰী পালো এই 2 নম্বৰ দিছে যদি sin of x plus y equal 1 cos of x minus y is equal root over 3/2 আৰু x greater than y x plus y মান 0 ডিগ্ৰীতকৈ ডাঙৰ বা সমান 90 ডিগ্ৰীতকৈ সৰু বা সমান তেন্তে x আৰু y নিৰ্ণয় কৰা সমাধান দিয়া আছে sin of x plus y equal 1 এটো দিয়া থকাটো লিখি ললো this implies sin of x plus y is equal আমি জানো যে sin 90 ডিগ্ৰী equal 1 গতিকে 1 ৰ ঠাইত sin 90 ডিগ্ৰী পাতিলো যদি sin of x plus y equal sin 90 ডিগ্ৰী হয় তেন্তে x plus y equal 90 ডিগ্ৰী হ'ব লাগিব বা sin দুইফালে কেনসেল গ'ল x plus y equal 90 ডিগ্ৰী পালো ইয়াক সমীকৰণ 1 দিলো আকৌ দিয়া আছে cos of x minus y is equal root over 3/2 this implies cos of x minus y is equal আমি জানো যে cos 30 ডিগ্ৰী equal root over 3/2 গতিকে root over 3/2 ঠাইত cos 30 ডিগ্ৰী পাতিলো যদি cos of x plus y is equal cos of 30 ডিগ্ৰী হয় তেন্তে x minus y equal 30 ডিগ্ৰী হ'ব বা দুইফালে cos কেনসেল গ'ল x minus y equal 30 ডিগ্ৰী পালো ইয়াক সমীকৰণ 2 দিলো সমীকৰণ 1 আৰু 2 যোগ কৰি পাওঁ 1 নম্বৰ সমীকৰণৰ লেফট সাইড আছিল x plus y পাতিলো প্লাস 2 নম্বৰ সমীকৰণৰ লেফট সাইড x minus y আছিল x minus y পাতিলো ইজ ইকুৱেল 1 নম্বৰ সমীকৰণৰ সোঁ সাইড আছে 90 ডিগ্ৰী পাতিলো প্লাস 2 নম্বৰ সমীকৰণৰ সোঁ সাইড আছে 30 ডিগ্ৰী পাতিলো ইয়াত প্লাস y মাইনাস y কেনসেল গ'ল প্লাস x 2x হ'ল ইজ ইকুৱেল 90 ডিগ্ৰী প্লাস 30 ডিগ্ৰী 120 ডিগ্ৰী হ'ল দিস ইমপ্লাইজ 2 ইনটু হৈছে x ৰ লগত ইপিনে গ'লে সমান চিহ্ন ইপিনে গ'লে ডিভাইড হৈ যাব x is equal 120 ডিগ্ৰী ডিভাইডেড বাই 2 হ'ল দিস ইমপ্লাইজ x is equal 120 ডিগ্ৰী 2 এ ডিভাইড কৰিলে 60 ডিগ্ৰী পালো এটা x ৰ ভ্যালু পাই গলো x ৰ মান 1 আৰু 2 যিকোনো এটা সমীকৰণত বহুৱাই দিলে আমি y ৰ মান পাই যাম এতিয়া x ৰ মান 1 নং সমীকৰণত পাতি পাওঁ x plus y equal 90 ডিগ্ৰী আছিল সমীকৰণটো লিখি ললো এতিয়া x ৰ ঠাইত 60 ডিগ্ৰী পাতিলো প্লাস y is equal 90 ডিগ্ৰী বাকিখিনি একে ৰাখিলো এতিয়া আমাক y ৰ মান লাগে গতিকে y টো লেফট সাইডে ৰাখি 60 ডিগ্ৰী টুক ৰাইট সাইডে লৈ গলো y is equal 90 ডিগ্ৰী minus 60 ডিগ্ৰী this implies y is equal 90 ডিগ্ৰী পৰা 60 ডিগ্ৰী গলে 30 ডিগ্ৰী পালো এটাকে x is equal 60 ডিগ্ৰী পালো আৰু y equal 30 ডিগ্ৰী পালো
4 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা 1 নম্বৰ দিছে sin of a plus b is equal sin of a plus sin of b এটা a আৰু b যিকোনো ভ্যালুৰ বাবে এটো সত্য হয় নহয় চাও ধৰা হল a ইকুৱেল হৈ ললো প্ৰথম 30 ডিগ্ৰী আৰু b ইকুৱেল 60 ডিগ্ৰী ললো এটা প্ৰথম লেফট হ্যান্ড সাইডটো চালো sin of a plus b is equal a আৰু b ভ্যালু পুট কৰিলো sin a ঠাইত 30 ডিগ্ৰী প্লাস b ঠাইত 60 ডিগ্ৰী পাতিলো 30 ডিগ্ৰী প্লাস 60 ডিগ্ৰী ইকুৱেল sin 90 ডিগ্ৰী হ'ল আমি জানো যে sin 90 ডিগ্ৰী ইকুৱেল 1 গতিকে 1 পালো রাইট হ্যান্ড সাইডত sin a plus sin b is equal a ঠাইত পাতিলো 30 ডিগ্ৰী আৰু b ঠাইত পাতিলো 60 ডিগ্ৰী sin 30 ডিগ্ৰী প্লাস sin 60 ডিগ্ৰী ত্ৰিকোণমিতি তালিকাৰ সহায়ত sin 30 ডিগ্ৰী মান পাও 1/2 পাতিলো আৰু sin 60 ডিগ্ৰী ঠাইত √3/2 1/2 plus √3/2 is equal 1 plus √3/2 এতিয়া 1 আৰু 1 plus √3/2 সমান নহয় গতিকে কি লিখিব পাৰো আমি sin of a plus b not equal to sin of a plus sin of b গতিকে ওপৰৰ উক্তিটো অসত্য হ'ব 2 নম্বৰত দিছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে ত্ৰিকোণমিতি তালিকাৰ সহায়ত আমি পাওঁ sin 0 ডিগ্ৰী ইকুৱেল 0 sin 30 ডিগ্ৰী ইকুৱেল 1/2 is equal 0.5 sin 45 ডিগ্ৰী ইকুৱেল 1/√2 is equal 0.707 sin 60 ডিগ্ৰী ইকুৱেল √3/2 is equal 0.866 sin 90 ডিগ্ৰী ইকুৱেল 1 লক্ষ্য কৰিলে দেখা পাওঁ যে থিটাৰ মান বৃদ্ধি হোৱাৰ লগে লগে sin থিটাৰ মান বৃদ্ধি হৈছে sin 0 ডিগ্ৰী 0 আছিল sin 30 ডিগ্ৰীত 0.5 অৰ্থাৎ 30 ডিগ্ৰীলৈ থিটাৰ মান বহাৰ লগে লগে sin থিটাৰ মান 0.5 লৈ বাঢ়ি গৈছে গতিকে 2 নম্বৰ উক্তিটো সত্য হ'ব 3 নম্বৰ দিছে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে ত্ৰিকোণমিতি তালিকাৰ সহায়ত আমি পাওঁ cos 0 ডিগ্ৰী ইকুৱেল 1 cos 30 ডিগ্ৰী ইকুৱেল √3/2 is equal 0.866 cos 45 ডিগ্ৰী ইকুৱেল 1/√2 is equal 0.707 cos 60 ডিগ্ৰী ইকুৱেল 1/2 is equal 0.5 cos 90 ডিগ্ৰী ইকুৱেল 0 ইয়াত লক্ষ্য কৰিলে দেখা পাওঁ থিটাৰ মান বৃদ্ধি হোৱাৰ লগে লগে cos থিটাৰ মান ক্ৰমান্বয়ে কমি গৈছে গতিকে উক্তিটো অসত্য হ'ব 4 নম্বৰ দিছে থিটাৰ সকলো মানৰ বাবে sin থিটা is equal cos থিটা এইটো সত্য কেৱল থিটা is equal 45 ডিগ্ৰী কাৰণ sin 45 ডিগ্ৰী ইকুৱেল 1/√2 cos 45 ডিগ্ৰী ইকুৱেল 1/√2 এইটো সত্য নহয় থিটাৰ অন্য মানৰ বাবে কাৰণ sin 30 ডিগ্ৰী ইকুৱেল 1/2 আৰু cos 30 ডিগ্ৰী ইকুৱেল √3/2 গতিকে উক্তিটো অসত্য সকলো মানৰ বাবে থিটাৰ sin থিটা is equal cos থিটা নহয় মানে 5 নম্বৰ দিছে a is equal 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় এতিয়া a equal 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় কাৰণ আমি জানো যে cot a is equal cos a divided by sin a a ঠাইত 0 ডিগ্ৰী পাতিলো cot 0 ডিগ্ৰী is equal cos 0 ডিগ্ৰী divided by sin 0 ডিগ্ৰী ত্ৰিকোণমিতি তালিকা হয় cos 0 ডিগ্ৰী ইকুৱেল 1 sin 0 ডিগ্ৰী ইকুৱেল 0 1ক 0 এ ডিভাইড কৰিলে আমি ইনফিনিটি পাওঁ অৰ্থাৎ সংজ্ঞাবদ্ধ নহয় গতিকে উক্তিটো সত্য হ'ব 5 নম্বৰ কেইটামান হোমৱৰ্ক দিছো তোমালোকে কৰি চাবা 1 নম্বৰত যদি cot of a plus b is equal 0 আৰু tan of a minus b is equal 1/√3 a plus b মান 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু বা সমান আৰু a bতকৈ ডাঙৰ তেন্তে a আৰু b উলিওৱা 2 নম্বৰ যদি cos of x plus y is equal 0 cos of x minus y equal 1 আৰু x plus y মান 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু বা সমান তেন্তে x আৰু y নিৰ্ণয় কৰা 3 নম্বৰ তলত দিয়াবিলাক সত্য নে অসত্য কোৱা একত দিছে sec থিটা is equal cosec থিটা হ'ব যদিহে থিটা is equal 45 ডিগ্ৰী হয় 2 নম্বৰত cos থিটা ব্যস্ত অনুপাত হ'ল tan থিটা 3 নম্বৰত tan থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে 0 ডিগ্ৰী less than equal theta less than equal 90 ডিগ্ৰী অন্তৰালত Thank you for watching.